সকলোলৈকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হৈছে কলা তুলসীৰ ওপৰত আৰু দুবৰি বুন কলা তুলসী আৰু মানে যিটো নেকি মানে আমি আলচাল বুলি কওঁ, অৰ্থাৎ মানে কি কয় এইটো মানে উহোৱা আমি কওঁ আউলা চাউল বুলি কওঁ। আলো চাউল আউলা অৰ্থাৎ মানে কি বজাৰত যিটো মানে নৰ্মেলি পায়, এইটো বইল নকৰা চাউল বুলি কওঁ। তো ঠিক আছে, মই মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ এতিয়া। কলা তুলসী কি কামৰ কাৰণে মানে উপযোগী বা কি কামত ইয়াক ব্যৱহাৰ কৰিব পাৰি। তো পূজা পাৰ্বণত লাগে, এক নম্বৰ কথা। কিছুমান ক্ষেত্ৰত পূজা পাৰ্বণত লাগে আৰু কাহ চৰ্দি হ'লেও লাগে। বেমাৰৰ ক্ষেত্ৰতে ক'ব গ'লে কাহ চৰ্দি হ'লেও লাগে। তাৰ উপৰি মানুহৰ বিশেষ কৰি খোৱা লোৱাৰ ক্ষেত্ৰত মেইন দাঁতকেইটাই হৈছে মানুহৰ মানে চবাই খোৱাত মানে বিশেষ কৰি প্ৰাধান্য দিয়ে। তো ঠিক আছে, এতিয়া দাঁতৰ যদি সমস্যা হয় মানে কলা তুলসীৰ দ্বাৰা কেনেকুৱা মানে প্ৰতিকাৰ কৰিব পাৰি। ঘৰত থাকি পেলাই যদিহে মানে কম পৰিমাণে হৈ থাকে দাঁতৰ বিষ নাইবা দাঁতৰ গুৰিত তেজ ওলোৱা, পুজ ওলোৱা ইত্যাদি কৰি এনেকুৱা যদি হৈ থাকে, এনেকুৱাকৈ কলা তুলসীৰ পাত মোটামুটি 10 কিলামান ল'ব। তাৰপিছত এয়া হৈছে দুবৰি বন। নিশ্চয় সকলোৱে চিনাকি এই দুবৰি বন। এইডালক দুবৰি বন বুলি কয়। এইডাল সকলোৱে চিনি পাইছে। এইডাল নিশ্চয় এইডাল দুবৰি বন। এই দুবৰি বনৰ মোটামুটি 10টামান আগ ল'ব। 10টামান আগ লৈ কিনে তাত কেইটামান মানে বইল নকৰা চাউল দিব। বইল নকৰা চাউল যিটো মানে আমি কওঁ মইনাগিৰি বা বৰ্ধনা, যিকোনো চাউল দিব পাৰে। তাৰ ওপৰত কিন্তু দিলে নহ'ব। যিকোনো বুলি কথা হ'লে মই কোৱাতে হয়তো বেলেগ ফালে গুচি গ'ল, সেইটো নহয়। বৰ্ধনা নহ'লে মানে যিকোনো মানে শালি চাউল আৰু শালি ধানৰ চাউল দিলে হ'ল। তো সেইখিনি মিশ্ৰণ কৰি ধুনীয়াকৈ মানে পিহি লৈ তাৰ লগত অকণমান নিমখ আৰু মিঠাতেল যদি ব্যৱহাৰ কৰি যিটো ঠাইত দাঁতটো মানে বিষাই থাকে বা তেজ বা পুজ ওলাই থাকে অত্যাধিক, তাত তাৰমানে কি প্ৰলেপ দি থৈ দিব লাগে। প্ৰলেপ দি থ'লে তেতিয়াহ'লে বিষটো লাহে লাহে নোহোৱা হৈ যাব। আৰু যদি বিষ হৈ থাকে তেতিয়াহ'লে ভালদৰে ব্ৰাছ কৰিব। ব্ৰাছ কৰাৰ পিছত গাখীৰ দিয়া চাহ বা তামোল মোটামুটি এসপ্তাহমান নাখাব। এই মেডিচিনটো লগাই থাকিব। এই যিটো তুলসী পাত বুলি কৈছোঁ সেইটো বস্তু লগাই থাকিব, তেতিয়াহ'লে অতি শীঘ্ৰে ভাল পাব। আৰু কলা তুলসীয়া যিটো মানে গছডাল যেতিয়া মানে পাতটো পকে, সেই পাতটোৰ বিষয়ে ক'ম মই। এই যিটো সৰি আছে তলত পাত, এই তলত যিটো পাত সৰি আছে, সেই পাতটো যেতিয়া মানে ছাগলী বা গৰুৰ মানে ধৰি লওঁ আমি ফুল যিটো মানে জন্ম হোৱাৰ মাকে যেতিয়া জন্ম দিয়ে বাচ্ছাটো, তেতিয়া মানে ফুলটো যেতিয়া তাৰমানে নহৰে বা যিটো ফুলটো যেতিয়া নপৰে মাতৃ, তেতিয়াহ'লে এই কলা তুলসীৰ পাতৰ যিটো মানে গছডালৰ পাতৰ সৰা পাত, সেই সৰা পাতটো এনেকুৱাকৈ 3 পালি খুৱাই দিব লাগে। তেতিয়াহ'লে তাৰ ফুলটো বাহিৰ হ'ব আপুনি আৰু কোনো ধৰণৰ ডক্টৰ তাতে নগ'লেই হ'ব। সেইটো আৰু পাৰা পৰ্যন্ত এইটো মানে সম্ভৱ, এইটো 100% গেৰেণ্টি আছে। যদি মানে এইটো বিশ্বাস কৰে আৰু তুলসী গছক যদি বিশ্বাস কৰে, তো ঠিক আছে। মই এইখিনি আপোনালোকৰ আগত এই ভিডিঅ'টোৰ যোগেদি শ্বেয়াৰ কৰিলোঁ, যাতে সকলোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে, সকলোৱে যাতে উপকাৰ হয়। আৰু বস্তুখিনি জানি ল'ব লাগে। মানুহে জনাৰ শেষ নাই, গতিকে শিকাৰৰ শেষ নাই। সেইকাৰণে বস্তুবিলাক জানিব লাগে, যাতে ঘৰতে কিছুমান ঔষধ থাকে, আমি হয়তো চিনি নাপাওঁ, কেনেকৈ ব্যৱহাৰ কৰিব লাগে নাজানো। মই সেইকাৰণে